29 ডিসেম্বৰত অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ। বটদ্ৰৱা প্ৰকল্পৰ শুভ উদ্বোধন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ আগমনক লৈ তৎপৰ মন্ত্ৰী বিধায়ক মন্ত্ৰী পীযুষ হাজৰিকা সহ বিধায়ক জিতু গোস্বামী, ৰমাকান্ত দেউৰী, ৰূপক শৰ্মা, শশীকান্ত দাসে পৰিদৰ্শন কৰিব প্ৰকল্পস্থলী। জিলা প্ৰশাসনৰ লগতে দলীয় নেতাকৰ্মীয়ে আলোচনাত মিলিত হয় মন্ত্ৰী আৰু বিধায়ক। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহৰ উপস্থিতিত প্ৰায় 60,000 ৰাইজৰ সমাগম হোৱাৰ আশা প্ৰকাশ কৰিছে মন্ত্ৰীগৰাকীয়ে। যশস্বী গৃহমন্ত্ৰী শ্ৰদ্ধাৰ অমিত শ্বাহ ডাঙৰ ইয়ালৈকে আহিব। আপোনালোক সকলোৱে জানে আজিৰ পৰা 4 বছৰ আগতে তেখেতে এই স্থানলৈকে আহি এই প্ৰকল্পটোৰ আধাৰশিলা কৰিছিল। অহা 29 তাৰিখে তেখেতেই এই প্ৰকল্পটো ৰাইজৰ কাৰণে উৎসৰ্গা কৰিব। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এইটো সপোন, এই সপোন বাস্তৱত ৰূপায়িত হ'বলৈ গৈ আছে। এই স্থানখন অসমীয়াৰ স্বাভিমান। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বৰদোৱা থান। তাৰ লগতেই আমি এটা বিশেষ এই প্ৰকল্প সাজি উলিয়াইছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বিশেষ পৃষ্ঠপোষকতাত, বিশেষ তৎপৰতাত অসমীয়াৰ স্বাভিমান আৰু এই স্থানলৈকে আহি মই ভাবোঁ প্ৰত্যেকজন অসমীয়াই গৌৰৱ অনুভৱ কৰিব, গৰ্ব কৰিব যে আমাৰ প্ৰাণৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থানখনক আটক ধুনীয়াকৈ সজাই তোলা হ'ল। সকলোকে ইয়ালৈকে আহিবলৈ অনুৰোধ জনাইছোঁ।